নমস্কাৰ অসম এক্সাম সহায়িকা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ইণ্ডিয়ান পলিটিৰ কেইটামান কোৱেশ্চনছ আলোচনা কৰিম। যিকোনো গভৰ্ণমেণ্ট এক্সামৰ বাবে ইণ্ডিয়ান পলিটি এটা ইম্পৰ্টেণ্ট টপিক হয়। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। এতিয়া আমি কোৱেশ্চনছবোৰ চাওঁ। কোৱেশ্চনটো দিয়া আছে, হুইচ শিডিউল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিষ্ট্ৰিবিউটছ পাৱাৰ বিটুইন দ্য ইউনিয়ন এণ্ড দ্য ষ্টেটছ। মানে ভাৰতীয় সংবিধানৰ কোনটো অনুসূচিত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজনৰ কথা উল্লেখ আছে। ইয়াৰে এনসাৰটো হৈছে অপশ্যন ডি 7th শিডিউল। অৰ্থাৎ ভাৰতীয় সংবিধানৰ 7ম অনুসূচিত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজনৰ কথা উল্লেখ আছে। আৰু মনত ৰাখিব যেটো 6th শিডিউল আছে, অৰ্থাৎ আমাৰ ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচিত অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম এই ৰাজ্যকেইখনৰ যিবোৰ ট্ৰাইবেল এৰিয়াজ আছে তাৰে এডমিনিষ্ট্ৰেশ্যনৰ কথা উল্লেখ আছে। নেক্সট কোৱেশ্চনটো দিয়া আছে, দ্য ইণ্ডিয়ান ফেডাৰেলিজিম ইজ বেছড অন দ্য পেটাৰ্ণ অফ হুইচ কাণ্ট্ৰি। অৰ্থাৎ ভাৰতবৰ্ষৰ যিটো ফেডাৰেলিজিম ছিষ্টেম হয় সেইটো কোনখন দেশৰ পৰা লোৱা গৈছে। ইয়াৰে এনসাৰটো হৈছে অপশ্যন বি কানাডা। কানাডাৰ পৰা ভাৰতবৰ্ষই ফেডাৰেলিজিমৰ কনচেপ্টটো লৈছে। তেনেকৈ চাওক, ভাৰতবৰ্ষই USA পৰা লোৱা এটা কনচেপ্ট হৈছে ফাণ্ডামেণ্টেল ৰাইটছ। অৰ্থাৎ মৌলিক অধিকাৰৰ কনচেপ্টটো ভাৰতবৰ্ষই USA পৰা লৈছে। তেনেকৈ চাওক, ভাৰতবৰ্ষই অষ্ট্ৰেলিয়াৰ পৰা লোৱা এটা কনচেপ্ট হৈছে জইণ্ট চিটিং অফ বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট। অৰ্থাৎ সংসদৰ যুটীয়া অধিৱেশনৰ কনচেপ্টটো ভাৰতবৰ্ষই অষ্ট্ৰেলিয়াৰ পৰা লৈছে। আৰু ভাৰতবৰ্ষই জাৰ্মানীৰ পৰা লোৱা এটা কনচেপ্ট হৈছে ছাছপেনশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ ডিউৰিং ইমাৰ্জেঞ্চি। অৰ্থাৎ ইমাৰ্জেঞ্চিৰ সময়ত মৌলিক অধিকাৰ সৰ্ব কৰাৰ যিটো কনচেপ্ট সেইটো ভাৰতবৰ্ষই জাৰ্মানীৰ পৰা লৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, ৰাইট টু প্ৰপাৰ্টি ইজ ৰিমুভড ফ্ৰম দ্য লিষ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ থ্ৰু হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট। অৰ্থাৎ কোনটো সংশোধনী অনুসৰি মৌলিক অধিকাৰৰ ৰাইট টু প্ৰপাৰ্টি অৰ্থাৎ সম্পত্তিৰ অধিকাৰ সেইটো অপসাৰণ কৰা গৈছে। ইয়াৰে এনসাৰটো হৈছে অপশ্যন ডি 44th এমেণ্ডমেণ্ট। অৰ্থাৎ 44 নং সংশোধনী মতে ভাৰতৰ সংবিধানত থকা ফাণ্ডামেণ্টেল ৰাইটছৰ লিষ্টৰ পৰা ৰাইট টু প্ৰপাৰ্টিটো ৰিমুভ কৰা গৈছে। আৰু মনত ৰাখিব, ৰাইট টু প্ৰপাৰ্টি এইটো অধিকাৰ 1978ত ৰিমুভ কৰা গৈছিল। আৰু বৰ্তমান আমাৰ সংবিধানত থকা টোটেল ফাণ্ডামেণ্টেল ৰাইটছ হৈছে 6টা। তেনেকৈ চাওক, 42nd এমেণ্ডমেণ্ট এইটো এমেণ্ডমেণ্টক মিনি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়েৰ ডিড দ্য ঝাৰখণ্ড কাম ইনটু এক্সিষ্টেঞ্চ। অৰ্থাৎ ঝাৰখণ্ড ৰাজ্যখন কেতিয়া গঠিত হৈছিল তাকে সুধিছে। ইয়াৰে এনসাৰটো হৈছে অপশ্যন চি 2000। ঝাৰখণ্ড ৰাজ্যখন 2000 চনত গঠিত হৈছিল। আৰু মনত ৰাখিব, আমাৰ সংবিধানৰ আৰ্টিকল 3ত নতুন ৰাজ্য গঠন কৰিব পৰাৰ প্ৰভিজনৰ কথা উল্লেখ আছে। তাৰ লগতে বৰ্তমানে থকা ৰাজ্য এখনৰ এৰিয়া বঢ়োৱা নাইবা কমোৱা নাইবা বাউণ্ডেৰী চেঞ্জ কৰা নাইবা নাম চেঞ্জ কৰাৰ কথাও আৰ্টিকল 3ত উল্লেখ কৰা গৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, বাই হুইচ ওৱান অফ দ্য ফলোয়িং কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টছ দিল্লী হেজ বিকাম নেশ্যনেল কেপিটেল ৰিজিয়ন NCR। অৰ্থাৎ কোনটো সংশোধনী অনুসৰি দিল্লীখন NCR অৰ্থাৎ নেশ্যনেল কেপিটেল ৰিজিয়ন হৈছে। ইয়াৰে এনসাৰটো হৈছে অপশ্যন বি 69th এমেণ্ডমেণ্ট। অৰ্থাৎ 69 নং সংশোধনী মতে দিল্লীখন NCR অৰ্থাৎ নেশ্যনেল কেপিটেল ৰিজিয়ন হৈছে। আৰু মনত ৰাখিব, দিল্লীৰ যিগৰাকী চিফ মিনিষ্টাৰ থাকে অৰ্থাৎ মুখ্যমন্ত্ৰী থাকে তেখেতক কোনে এপইণ্ট কৰে? তেখেতক প্ৰেছিডেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি এপইণ্ট কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে,
which one of the following is the guardian of fundamental rights? অৰ্থাৎ তলত দিয়া কোনটো মৌলিক অধিকাৰৰ অভিভাৱক হয়? ইয়াৰে এনসাৰটো হৈছে অপচন ডি জুডিচিয়াৰী। জুডিচিয়াৰী হৈছে ফাণ্ডামেণ্টেল ৰাইটছৰ গাৰ্ডিয়ান। এতিয়া চাওক কেতিয়াবা পৰীক্ষাত জুডিচিয়াৰীৰ ঠাইত সুপ্ৰিম কোৰ্ট এই অপচনটো দিয়া থাকিব পাৰে, তেতিয়া আপোনালোকে সুপ্ৰিম কোৰ্টত টিক কৰিব। নেক্সট কুৱেশ্যনটো দিয়া আছে which article of the Indian Constitution prohibits discrimination on the grounds of religion, race, caste, gender and place of birth? অৰ্থাৎ religion মানে ধৰ্ম, race caste মানে জাতি বৰ্ণ, gender মানে ল'ৰা নে ছোৱালী আৰু place of birth মানে জন্মৰ ঠাইৰ ওপৰত ভিত্তি কৰি যে ভেদাভেদ কৰিব নালাগে সেইটো আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো আৰ্টিকলত উল্লেখ আছে? ইয়াৰে এনসাৰটো হৈছে অপচন ডি আৰ্টিকল 15। তেনেকৈ মনত ৰাখিব ভাৰতৰ সংবিধানৰ আৰ্টিকল 14ত উল্লেখ আছে অল আৰ ইকুৱেল বিফৰ ল, মানে আইনৰ সন্মুখত সকলো সমান, সেইটো আৰ্টিকল 14ত উল্লেখ আছে। আৰু আৰ্টিকল 19ত উল্লেখ আছে ৰাইট টু ফ্ৰীডম অফ স্পীচ, মানে কথা কোৱাৰ যিটো স্বাধীনতা সেই অধিকাৰৰ কথাটো আৰ্টিকল 19ত উল্লেখ আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হু এপইণ্টছ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? অৰ্থাৎ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক কোনে এপইণ্ট কৰে? ইয়াৰে এনসাৰটো হৈছে অপচন এ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক এপইণ্ট কৰে। তেনেকৈ চাওক প্ৰেছিডেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক কোনে শপত বাক্য পঢ়ুৱায়? তেতিয়া এনসাৰটো হ'ব চিফ জাষ্টিচ অফ ইণ্ডিয়া। আৰু গভৰ্ণৰ অফ এ ষ্টেট মানে এখন ৰাজ্যৰ ৰাজ্যপালক কোনে এপইণ্ট কৰে? তেতিয়া এনসাৰটো হ'ব প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, মানে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এখন ৰাজ্যৰ ৰাজ্যপালক এপইণ্ট কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য সুপ্ৰিম কামাণ্ডাৰ অফ আৰ্মড ফ'ৰ্চেছ ইন ইণ্ডিয়া? অৰ্থাৎ ভাৰতবৰ্ষৰ আৰ্মড ফ'ৰ্চেছৰ সুপ্ৰিম কামাণ্ডাৰ কোন হয়? ইয়াৰে এনসাৰটো হৈছে অপচন চি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিগৰাকী ভাৰতবৰ্ষৰ আৰ্মড ফ'ৰ্চেছৰ সুপ্ৰিম কামাণ্ডাৰ হয়। এতিয়া চাওক আৰ্মড ফ'ৰ্চেছ অফ ইণ্ডিয়াৰ যিগৰাকী হায়েষ্ট ৰেংকিং অফিচাৰ হয় তেখেতক জনা যায় চিফ অফ ডিফেন্স ষ্টাফ বুলি, যাক শ্বৰ্ট ফৰ্মত CDS বুলি কোৱা যায়। আৰু ভাৰতবৰ্ষৰ প্ৰথমগৰাকী চিফ অফ ডিফেন্স ষ্টাফ আছিল জেনেৰেল বিপিন ৰাৱত। আৰু চাওক আৰ্মড ফ'ৰ্চেছ অফ ইণ্ডিয়া মেইনলি তিনিটা ছেগমেণ্টেৰে গঠিত। এটা হৈছে ইণ্ডিয়ান আৰ্মি, এটা হৈছে ইণ্ডিয়ান নেভি আৰু এটা হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ। নেক্সট কুৱেশ্যনটো দিয়া আছে পাৱাৰ টু গ্ৰাণ্ট পাৰ্ডনছ আৰ এনজয়ড বাই হুইচ অফ দ্য ফলোয়িং কনষ্টিটিউশ্যনেল অথৰিটিজ? অৰ্থাৎ পাৱাৰ টু গ্ৰাণ্ট পাৰ্ডনছ মানে ক্ষমাদানৰ যিটো ক্ষমতা সেইটো তলত দিয়া কোনগৰাকীক দিয়া গৈছে? ইয়াৰে এনসাৰটো হৈছে অপচন বি প্ৰেছিডেণ্ট এণ্ড গভৰ্ণৰ অফ ষ্টেট, মানে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু এখন ৰাজ্যৰ ৰাজ্যপালে ক্ষমাদান কৰিব পাৰে। এতিয়া চাওক প্ৰেছিডেণ্টে যে পাৰ্ডন গ্ৰাণ্ট কৰিব পাৰে সেইটো আমাৰ সংবিধানৰ আৰ্টিকল 72ত উল্লেখ আছে, আৰু এখন ৰাজ্যৰ ৰাজ্যপালে যে পাৰ্ডন গ্ৰাণ্ট কৰিব পাৰে সেইটো আমাৰ সংবিধানৰ আৰ্টিকল 161ত উল্লেখ আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হু এমং দ্য ফলোয়িং হেড দ্য শ্বৰ্টেষ্ট টেনিয়ৰ এজ ইণ্ডিয়ান প্ৰেছিডেণ্ট? অৰ্থাৎ তলত উল্লেখ কৰা কোনগৰাকী ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ আটাইতকৈ কম কাৰ্যকাল আছিল? ইয়াৰে এনসাৰটো হৈছে অপচন চি ডক্টৰ জাকিৰ হুছেইন। ডক্টৰ জাকিৰ হুছেইন আছিল সেইগৰাকী ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি যাৰ আটাইতকৈ কম কাৰ্যকাল আছিল। এতিয়া চাওক ডক্টৰ জাকিৰ হুছেইন আছিল ভাৰতবৰ্ষৰ 3 নম্বৰগৰাকী প্ৰেছিডেণ্ট
আৰু তেওঁ আছিল ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ ইণ্ডিয়া আৰু মনত ৰাখিব ডক্টৰ জাকিৰ হুছেইন আছিল ফাৰ্ষ্ট প্ৰেছিডেণ্ট হু ডাইড ইন অফিচ এতিয়া চাওক ডক্টৰ জাকিৰ হুছেইনৰ মৃত্যুৰ পিছত ভি গিৰিয়ে এক্টিং প্ৰেছিডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ভি গিৰিয়ে এক্টিং প্ৰেছিডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ কেইমাহমানৰ পিছতে তেখেতক ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰা গৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু হোল্ড দ্য অফিচ অফ দ্য ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ফৰ 2 কনজিকিউটিভ টাৰ্মছ মানে একেৰাহে দুবাৰকৈ ভাৰতৰ উপৰাষ্ট্ৰপতি হোৱা প্ৰথমগৰাকী ব্যক্তি কোনগৰাকী ইয়াৰে এনসাৰটো হৈছে অপশ্যন এ ডক্টৰ ৰাধাকৃষ্ণন অৰ্থাৎ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল একেৰাহে দুবাৰকৈ ভাৰতৰ উপৰাষ্ট্ৰপতি হোৱা প্ৰথমগৰাকী ব্যক্তি আৰু মনত ৰাখিব ডক্টৰ ৰাধাকৃষ্ণন আছিল ভাৰতবৰ্ষৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতি আৰু তেওঁ আছিল ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি তেনেকৈ চাওক যদি কুৱেশ্যন আহে যে একেৰাহে দুবাৰকৈ ভাৰতৰ উপৰাষ্ট্ৰপতি হোৱা দ্বিতীয়গৰাকী ব্যক্তি কোনগৰাকী তেতিয়া এনসাৰটো হ'ব মহম্মদ হামিদ আনসাৰী মহম্মদ হামিদ আনসাৰী আছিল একেৰাহে দুবাৰকৈ ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি হোৱা দ্বিতীয়গৰাকী ব্যক্তি নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন গিভছ পাৱাৰ টু দ্য পাৰ্লিয়ামেণ্ট টু এমেণ্ড দ্য কনষ্টিটিউশ্যন অৰ্থাৎ ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকল অনুসৰি ভাৰতৰ সংবিধানখন সংসদে সংশোধন কৰিব পাৰে ইয়াৰে এনসাৰটো হৈছে অপশ্যন ডি আৰ্টিকল 368 অৰ্থাৎ আৰ্টিকল 368 অনুসৰি ভাৰতৰ সংবিধানখন পাৰ্লিয়ামেণ্টে এমেণ্ড কৰিব পাৰে আৰু মনত ৰাখিব আৰ্টিকল 352 অনুসৰি প্ৰেছিডেণ্টে ভাৰতবৰ্ষত নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে আৰু আৰ্টিকল 356 অনুসৰি ষ্টেট ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে আৰু আৰ্টিকল 360 অনুসৰি ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিব পাৰে নেক্সট কুৱেশ্যনটো দিয়া আছে হু প্ৰিচাইডছ দ্য জইণ্ট ছেশ্যন অফ পাৰ্লিয়ামেণ্ট অৰ্থাৎ সংসদৰ যুটীয়া অধিৱেশনত কোনে অধ্যক্ষতা কৰে ইয়াৰে এনসাৰটো হৈছে অপশ্যন ডি স্পীকাৰ অফ লোকসভা অৰ্থাৎ লোকসভাৰ অধ্যক্ষজনে পাৰ্লিয়ামেণ্টৰ জইণ্ট ছেশ্যন প্ৰিচাইড কৰে আৰু বৰ্তমান লোকসভাৰ স্পীকাৰজন হৈছে ওম বিৰলা তেনেকৈ মনত ৰাখিব জইণ্ট ছেশ্যন অফ পাৰ্লিয়ামেণ্ট কোনে কল কৰে জইণ্ট ছেশ্যন অফ পাৰ্লিয়ামেণ্ট কল কৰে প্ৰেছিডেণ্ট অফ ইণ্ডিয়াই অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জইণ্ট ছেশ্যন অফ পাৰ্লিয়ামেণ্ট কল কৰে নেক্সট কুৱেশ্যনটো দিয়া আছে হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট ট্ৰাইবেল স্পীকাৰ অফ লোকসভা অৰ্থাৎ লোকসভাৰ প্ৰথমগৰাকী ট্ৰাইবেল অধ্যক্ষ কোন আছিল ইয়াৰে এনসাৰটো হৈছে অপশ্যন ডি P.A. চাংমা P.A. চাংমা আছিল লোকসভাৰ ফাৰ্ষ্ট ট্ৰাইবেল স্পীকাৰ আৰু মনত ৰাখিব G.V. মাভলাংকাৰ আছিল লোকসভাৰ প্ৰথমগৰাকী স্পীকাৰ আৰু মীৰা কুমাৰ আছিল লোকসভাৰ প্ৰথমগৰাকী ওমেন স্পীকাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া কনচিষ্ট অফ অৰ্থাৎ ভাৰতবৰ্ষৰ সংসদ কিহেৰে গঠিত ইয়াৰে এনসাৰটো হৈছে অপশ্যন এ প্ৰেছিডেণ্ট হাউচ অফ দ্য পিপল এণ্ড কাউন্সিল অফ ষ্টেটছ ইয়াতে চাওক প্ৰেছিডেণ্ট মানে হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিগৰাকী আৰু হাউচ অফ দ্য পিপল মানে হৈছে লোক সভা আৰু কাউন্সিল অফ ষ্টেটছ মানে হৈছে ৰাজ্য সভা এতিয়া চাওক লোকসভাৰ সদস্য এগৰাকীৰ কাৰ্যকাল হৈছে 5 years আৰু ৰাজ্যসভাৰ সদস্য এগৰাকীৰ কাৰ্যকাল হৈছে 6 years আৰু লোকসভাৰ মেম্বাৰ হ'বৰ কাৰণে মিনিমাম এজ লাগে 25 years আৰু
ৰাজ্যসভাৰ মেম্বাৰ হ'বৰ কাৰণে মিনিমাম এজ লাগে 30 years. নেক্সট কুৱেশ্যনটো দিয়া আছে ডিষ্ট্ৰিক্ট জাজ ইন এ ষ্টেট ইজ এপইণ্টেড বাই দ্য অৰ্থাৎ কোনো এখন ৰাজ্যৰ ডিষ্ট্ৰিক্ট জাজক কোনে এপইণ্ট কৰে ইয়াৰে এনচাৰটো হৈছে অপশ্যন এ গভৰ্ণৰ অফ দ্য ষ্টেট অৰ্থাৎ সেই ৰাজ্যখনৰ ৰাজ্যপালজনে সেই ৰাজ্যখনৰ ডিষ্ট্ৰিক্ট জাজক এপইণ্ট কৰে আৰু মনত ৰাখিব সুপ্ৰিম কোৰ্টৰ জাজক কোনে এপইণ্ট কৰে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিজনে সুপ্ৰিম কোৰ্টৰ জাজক এপইণ্ট কৰে নেক্সট কুৱেশ্যনটো দিয়া আছে হু এপইণ্টছ দ্য চিফ মিনিষ্টাৰ অফ এনি অফ দ্য ষ্টেট ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষত যিকোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে এপইণ্ট কৰে ইয়াৰে এনচাৰটো হৈছে অপশ্যন বি গভৰ্ণৰ অফ দ্য ষ্টেট অৰ্থাৎ সেই ৰাজ্যখনৰ ৰাজ্যপালজনে সেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক এপইণ্ট কৰে আৰু মনত ৰাখিব এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াজন হৈছে হায়েষ্ট ল অফিচাৰ আৰু এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াক এপইণ্ট কৰে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে এটৰ্নি জেনেৰেল অফ ইণ্ডিয়াক এপইণ্ট কৰে নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ কনচিডাৰ্ড এজ দ্য আৰ্কিটেক্ট অফ পঞ্চায়তী ৰাজ ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষত পঞ্চায়তী ৰাজৰ আৰ্কিটেক্ট বুলি কাক কনচিডাৰ কৰা যায় ইয়াৰে এনচাৰটো হৈছে অপশ্যন চি বলৱন্ত ৰায় মেহতা বলৱন্ত ৰায় মেহতাক ভাৰতবৰ্ষত আৰ্কিটেক্ট অফ পঞ্চায়তী ৰাজ বুলি কনচিডাৰ কৰা যায় আৰু মনত ৰাখিব ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ৰেকমেণ্ডেশ্যন বলৱন্ত ৰায় মেহতা কমিটিয়ে কৰিছিল আৰু প্ৰত্যেক বছৰে 24 এপ্ৰিলত ভাৰতবৰ্ষত নেশ্যনেল পঞ্চায়তী ৰাজ ডে চেলিব্ৰেট কৰা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হু হেড প্ৰপ'জড পাৰ্টিলেছ ডেম'ক্ৰেচি ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষত পাৰ্টিলেছ ডেম'ক্ৰেচিৰ প্ৰস্তাৱ কোনে দিছিল ইয়াৰে এনচাৰটো হৈছে অপশ্যন ডি জয়প্ৰকাশ নাৰায়ণ জয়প্ৰকাশ নাৰায়ণে ভাৰতবৰ্ষত পাৰ্টিলেছ ডেম'ক্ৰেচিৰ প্ৰস্তাৱ দিছিল আৰু মনত ৰাখিব জয়প্ৰকাশ নাৰায়ণক লোকনায়ক বুলি জনা যায় তেনেহ'লে আজিলৈ এইখিনিতে সামৰিলোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক কৰিব আনৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ আকৌ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ থেংক ইউ